উজনি অসমৰ বানপীড়িতৰ কাষত বৰপেটা ৰোড পাখি বৰপেটা ৰোড ক্লাবৰ উদ্যোগত বৃহৎ সাহায্য অভিযান বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ধৰ্মীয় সংগঠন আৰু ৰাইজৰ ব্যাপক সঁহাৰি উজনি অসমত সৃষ্টি হোৱা ভয়াৱহ বানপানীৰ ফলত দুৰ্দশাগ্ৰস্ত হৈ পৰা বানপীড়িত লোকসকলৰ সহায়ৰ বাবে এক মানৱীয় পদক্ষেপ গ্ৰহণ কৰিছে বৰপেটা ৰোড পাখিয়ে বৰপেটা ৰোড ক্লাবৰ উদ্যোগত আৰম্ভ কৰা বৃহৎ সাহায্য সংগ্ৰহ অভিযানত অঞ্চলটোৰ বিভিন্ন সামাজিক সাংস্কৃতিক আৰু স্বেচ্ছাসেৱী সংগঠন মঠ মন্দিৰ মছজিদ কমিটি ব্যৱসায়িক প্ৰতিষ্ঠান বৰপেটা ৰোড প্ৰেছ ক্লাব তথা বৰপেটা ৰোডৰ সাংবাদিকসকল আৰু অসংখ্য সচেতন নাগৰিকে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰি এক অনুকৰণীয় সম্প্ৰীতিৰ নিৰ্দেশন দাঙি ধৰিছে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মানৱতাবাদী আদৰ্শ স্মৰণ কৰি মানুহে মানুহৰ বাবে এই মহান বাণীক সাৰ্থক ৰূপ দিয়াৰ লক্ষ্যৰে চলোৱা এই অভিযানত বিপুল পৰিমাণৰ অত্যাৱশ্যকীয় সামগ্ৰী সংগ্ৰহ কৰা হৈছে সংগৃহীত সামগ্ৰীৰ ভিতৰত চাউল দাইল চিৰা মুড়ি বিশুদ্ধ খোৱা পানী ব্যৱহাৰযোগ্য বস্ত্ৰ পশু খাদ্যকে ধৰি বিভিন্ন নিত্য প্ৰয়োজনীয় সামগ্ৰী অন্তৰ্ভুক্ত হৈছে বৰপেটা ৰোড ক্লাবৰ বিষয়ববীয়াসকলে জনোৱা মতে সংগৃহীত সকলো সাহায্য সামগ্ৰী সুশৃংখলভাৱে পেকিং কৰি অহাকালি উজনি অসমৰ বান প্ৰভাৱিত অঞ্চলসমূহলৈ প্ৰেৰণ কৰা হ'ব লগতে যিসকল সদাশয় ব্যক্তি বা প্ৰতিষ্ঠানে এই মানৱীয় অভিযানত অংশগ্ৰহণ কৰিব বিচাৰে তেওঁলোকক অহাকালিৰ ভিতৰত সাহায্য সামগ্ৰী আগবঢ়াবলৈ আহ্বান জনোৱা হৈছে দুৰ্যোগৰ এই কঠিন সময়ত ৰাজনৈতিক সামাজিক বা ধৰ্মীয় বিভাজনৰ ঊৰ্ধত উঠি বৰপেটা ৰোডৰ সকলো শ্ৰেণীৰ লোক একেলগে বানপীড়িতৰ কাষত থিয় দিয়া ঘটনাই অঞ্চলটোৰ সামাজিক সংহতি সম্প্ৰীতি আৰু মানৱীয় মূল্যবোধৰ এক উজ্জ্বল দৃষ্টান্ত স্থাপন কৰিছে বানাক্ৰান্ত লোকসকলৰ দুৰ্দশা লাঘৱ কৰাৰ উদ্দেশ্যে গঢ়ি উঠা এই মহান উদ্যোগক প্ৰশংসা কৰিছে সচেতন মহলে শ্রমদান দিয়ে একটু দিও আমি আগতে পথাৰত ইকে লৈ গৈছিলোঁ 24 তাৰিখে এইটো মাহৰে বৰপেটা ৰোড ক্লাবত এটা আলোচনা হৈছিলে যে উজনি অসমত হোৱা বানপীড়িত ৰাইজক আমি কেনেকৈ সহায় কৰিব পাৰোঁ সেই আলোচনাৰ ভিত্তিত আমাৰ এটা সিদ্ধান্ত হৈছিল যে বিভিন্ন সংগঠন আছে বৰপেটা ৰোডত মঠ মন্দিৰ আছে মছজিদ আছে এই সকলোবিলাক সংগঠন মঠ মন্দিৰ মছজিদ সকলোকে আমি মানে 25 তাৰিখে এখন সভা আহ্বান কৰিছিলোঁ তেখেতসকলক নিমন্ত্ৰণ কৰিছিলোঁ আৰু সেই সভাত সকলোৱে সুন্দৰভাৱে আমাক সমৰ্থন কৰিছিলে যে খুব ভাল এইটো কাম হ'ব দি বৰপেটা ৰোড ক্লাবৰ পৰা আমি উদ্যোগ লৈছিলোঁ আৰু বিভিন্ন সংগঠনে আহি আমাক পূৰ্ণ সমৰ্থন জনাইছিল যে আমি ইয়াতে সৰ্বতোপ্ৰকাৰে আমি সহায় কৰাৰ কাৰণে আগবাঢ়ি যাম আৰু সেই মৰ্মে আমাৰ এখন নাই এখন কমিটি হৈছিল পুলক চৌধুৰীক সভাপতি আৰু মুখ সাধাৰণ সম্পাদক হিচাপে লৈ আৰু কেইবাগৰাকীও বিভিন্ন অনুষ্ঠানৰ পৰা অহা সদস্যক অন্তৰ্ভুক্ত কৰি এখন কমিটি কৰা হৈছিল আৰু এই কমিটিখন গঠন কৰাৰ পিছদিনাখনৰ পৰাই আমি বৰপেটা ৰোডত বিভিন্ন মানে অনুষ্ঠানলৈ গৈছিলোঁ ব্যৱসায়ৰ তাত গৈছিলোঁ প্ৰত্যেকে আমাক সুন্দৰভাৱে আমাক কৈছে যে খুব ভাল কাম হৈছে আমি যিমান পাৰোঁ আপোনালোকক সহায় কৰিম আৰু আপোনালোকৰ যোগেদি বৰপেটা ৰোডৰ এটা সুনাম হ'ব লাগে আৰু দুৰ্গতসকলক এটা সহায় কৰাৰ খুব ভাল পন্থা হৈছে আৰু সেই মৰ্মে বিভিন্ন দল সংগঠন আৰু ব্যৱসায় চাকৰি কৰা মানুহ বহুতেই আহি আমাৰ এই বৰপেটা ৰোড ক্লাবত সামগ্ৰী দি আছে কাপোৰ কানি দি আছে আৰু সেই মৰ্মে আমি 2-3 দিনৰ ভিতৰত এখন ডাঙৰ ট্ৰাকত এই সামগ্ৰীসমূহ মানে উঠাই আমি শিৱসাগৰলৈ ৰাওনা হ'ম বস্তুৰ ভিতৰত আছে দালি আছে চাউল আছে গুড় আছে চিৰা আছে আৰু বিভিন্ন ধৰণৰ কাপোৰ আছে পানী আছে গৰুৰ খাদ্য আছে কাপোৰ সৰু ল'ৰা ছোৱালীৰ কাপোৰ আছে ডাঙৰৰ কাপোৰ আছে গামোচা আছে আৰু অনুষ্ঠানখিনিবিলাকৰ মই অকণমান নামবিলাক অকণমান কৈ দিওঁ ক'ৰবাত থাকি যাব পাৰে দীঘল হ'ব নেকি আৰু ইয়াৰ মাজতে এটা উল্লেখযোগ্য মই এটা নাম ক'ব খুজিছোঁ অম্বিকাগিৰি সংঘৰ এইবাৰ গোল্ডেন জুবলি আছিলে
গল্ডেন জুবলিৰ এই বানপানী হোৱাৰ পিছত তেওঁলোকে গল্ডেন জুবলিৰ মানে বাজেট কৰ্তন কৰি তেওঁলোকে এটা ইয়াত ভাল সঁহাৰি দিছে আৰু তেনেকৈ আমি বৰপেটা ৰোড ক্লাবৰ পৰাও দিম এটা ভাল সহায় কৰিম বৰপেটা ৰোড ক্লাবৰ আহিছে আমি বৰপেটা ৰোড ক্লাব হিচাপেতো দিমেই আৰু ক্লাবৰ প্ৰতিগৰাকী মেম্বাৰে আৰু নিজাকৈ দিব আৰু বিভিন্ন দল সংগঠনে দিছে সুন্দৰ মানে সমৰ্থনটো খুব ভাল লাগিছে দুৰ্গতসকলে কিবা এটা অলপমান এটা সহায় পাওক সেই উদ্দেশ্য ৰাখি আমি এই কামখিনি কৰিবলৈ আগবাঢ়িছোঁ সকলোকো ৰাইজক বৰপেটা ৰোডৰ ৰাইজক দুদিনৰ ভিতৰত কোনোবাই যদি দিব খোজে বৰপেটা ৰোড ক্লাবত আহি দিব পাৰে তাৰ কাৰণে মই আহ্বান জনাইছোঁ অনুৰোধ জনাইছোঁ আমি হয়তো পৰহি বৃহস্পতিবাৰ মানে আমি ইয়াৰ পৰা ট্ৰাকত লোড কৰি গুচি যাম অম্বিকাগিৰি সংঘৰ পৰা উজনি অসমৰ 3খন জিলাত বিশেষকৈ যি এটা বানত পৰি মানুহৰ যি এটা দুৰ্গতি হৈছে সেই অৱস্থা দেখি আমি সঁচাকৈ অতি মৰ্মাহত হৈছোঁ সেইকাৰণে আমি আমাৰ সংঘৰ পৰা সকলোৱে মিলি এই দুৰ্গতসকলক সহায় কৰাৰ কাৰণে কিঞ্চিত আমি বস্ত্ৰ আমি প্ৰদান কৰিছোঁ আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ তেওঁলোকৰ দুখ দুৰ্গতি অতি সোনকালে দূৰ হয় আৰু সদৌ অসমৰ ৰাইজে তেওঁলোকক আহি সাহায্যৰে দি তেওঁলোকক সহায় কৰে এইখিনিয়ে আমাৰ ক'ব লগা আমি উজনি অসমৰ যিটো সাম্প্ৰতিক বান পৰিস্থিতি অতি ভয়াৱহ বুলি আচলতে গোটেই অসম তথা অসমৰ বাহিৰতো সকলোৱে গম পায় যে কি এটা দুৰ্বিষহ জীৱন কটাইছে উজনি অসমৰ মানুহখিনিয়ে আৰু তাৰ কাৰণে অসমৰ ৰাইজে অৱশ্যে হাত উজাৰি তেওঁলোকলৈ সহায়ৰ হাত আগবঢ়াইছে এই ক্ষেত্ৰত আমি বৰপেটা ৰোডেও কিন্তু মানে থমকি ৰোৱা নাই আমি সেইসকল পীড়িত লোকসকলৰ দুখত সমভাগী হৈ আমি বৰপেটা ৰোডবাসী ৰাইজে আটাইয়ে লগ হৈ উজনিৰ এই দুৰ্গত লোকসকলক কেনেদৰে আমি সহায় হাত আগবঢ়াব পাৰোঁ তাৰ কাৰণে আমি এটা কিঞ্চিত প্ৰচেষ্টা লৈছোঁ আমি বৰপেটা ৰোডৰ বিভিন্ন সংগঠনে লগ হৈ তাৰ ভিতৰত আমি বৰপেটা ৰোড অম্বিকাগিৰি সংঘই আমি এই দুৰ্গত লোকসকলক সহায়ৰ বাবে আগুৱাই আহিছোঁ আৰু আমাৰ শক্তি সামৰ্থৰে আমি য'ত সামান্য বস্ত্ৰৰে আমি তেওঁলোকক সহায় কৰিম বুলি আমি আগুৱাই আহিছোঁ আমি আমাৰ ইয়াত ৰাখিছোঁ আমি বিছনা চাদৰ তাৰপিছত মহিলাৰ বাবে আমি নাইটি ৰাখিছোঁ আৰু পুৰুষৰ কাৰণে আমি গেঞ্জিও ৰাখিছোঁ আৰু গামোচাও ৰাখিছোঁ তাৰপিছত আমি টি চাৰ্ট হাফ পেণ্ট আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে আমি ফ্ৰক আদিও ইয়াত আমি কিনিছোঁ গতিকে আমাৰ এইখিনি কিখিনি আমি সহায় কৰিব পাৰোঁ নাজানো ইমান এই 3খন জিলাৰ মানুহক আমি একেলগে কৰাটো সহজ নহয় গতিকে আমাৰ এইখিনিয়ে যদি কাৰোবাৰ সহায়ক হয় তাৰ কাৰণে আমি খুব আনন্দিত হ'ম এইখিনিয়ে আচলতে